আজি হৈছে চ'ত মাহৰ 22 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ এপ্ৰিল মাহৰ 6 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণা চতুৰ্থী তিথি আৰু অনুৰাধা নক্ষত্ৰ থাকিব। আজি দিনটোৰ বাবে গ্ৰহ নক্ষত্ৰৰ এক বিৰল আৰ্থিক যোগৰ সৃষ্টি হৈছে। ইয়াৰ ফলত সকলো ৰাশিৰ ওপৰতে ভাল প্ৰভাৱ থাকিব। আৰ্থিক লেনদেনৰ ক্ষেত্ৰতো ভাল প্ৰভাৱ থাকিব, কিন্তু কিছুমান ক্ষেত্ৰত আকৌ আপোনালোকৰ সাৱধান হ'ব লাগিব, কিন্তু কিছুমান ৰাশিৰ বাবেহে হ'ব। গতিকে আপোনালোকৰ ৰাশিফল শিতানবোৰ ভালদৰে চাবলৈ যত্ন কৰিব, কাৰণ প্ৰতিটো ৰাশিফল মই ভালদৰে বিশ্লেষণ কৰি গৈছোঁ আৰু লগতে আপোনালোকৰ বিশেষ কিছুমান প্ৰতিকাৰো থাকিব, সাৱধানতাও থাকিব। গতিকে আজিৰ দিনটো আপোনালোকে কেনেদৰে অতিবাহিত কৰিব লাগিব তাৰ সম্যক আপোনালোকে জ্ঞান লাভ কৰিব আৰু সেইমতে আজিৰ দিনটো আপোনালোকে ৰাখিলে নিশ্চয়কৈ আপোনালোকে ভাল ফলাফল দেখিব। গতিকে আহক পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। তাৰ আগতে যদি আপোনালোকে চেনেলটোত নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ এনেধৰণৰ শুদ্ধ ৰাশিফল কেৱল মাত্ৰ এই চেনেলটোতে আপোনালোকে লাভ কৰিব, যাৰ জৰিয়তে আপোনালোকে সদায় উপকৃত হ'ব পাৰিব। আজিৰ দিনটোৰ ৰাশি চক্ৰৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলে আজি আপোনালোকে শান্ত অনুভৱ কৰিব সকলো ক্ষেত্ৰতে, আৰু সৃজনীমূলক কিছুমান কামৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত আজি আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখা যাব। আজি আপোনাৰ মংগলৰ শক্তি আৰু চন্দ্ৰৰ ধৈৰ্যই আপোনাক কঠিন কামবোৰো সহজে সমাধান কৰাত সহায় কৰিব। শিক্ষাখণ্ডৰ লগত জড়িত লোকসকল, ব্যৱসায়ীসকল, প্ৰশাসনৰ কামৰ লগত জড়িত লোকসকল আৰু কণ্টেণ্ট ক্ৰিয়েশ্যনৰ কামৰ ক্ষেত্ৰত জড়িত লোকসকলৰ বাবে আজিৰ দিনটো এক সুন্দৰ দিন আৰু অতি শুভ দিন বুলি পৰিগণিত হ'ব। আজি আপোনালোকৰ আৰ্থিক অৱস্থা সুস্থিৰ হৈ থাকিব। চন্দ্ৰৰ প্ৰভাৱত আজি আপুনি অতি সাৱধানে আৰু বুদ্ধিৰে ধন ব্যয় কৰিব লাগিব। কোনো পুৰণি আৰ্থিক আঁচনিৰ পৰা লাভ হোৱাৰ যোগ আছে। আজি আপুনি পানী, গাখীৰ বা ৰূপৰ লগত জড়িত ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো লাভজনক হ'ব পাৰে। ঘৰুৱা পৰিৱেশত আজি চন্দ্ৰৰ দৰে শীতলতা আৰু শান্তিয়ে বিৰাজ কৰিব। পৰিয়ালৰ কোনো মাতৃস্থানীয় ব্যক্তিৰ পৰা আজি আপুনি বিশেষ মৰম আৰু আশীৰ্বাদ পাব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক গভীৰতা বৃদ্ধি পাব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি মৰমেৰে সেয়া সমাধান কৰিবলৈ চেষ্টা কৰাটো ভাল হ'ব। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু আজি বতৰৰ প্ৰভাৱৰ ফলত চৰ্দি কাহৰ লগত জড়িত কিছু সমস্যা হ'ব পাৰে। গতিকে আপোনালোকে এই ক্ষেত্ৰত সাৱধান হ'ব। ঠাণ্ডা পানী বা ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব। আজি আপুনি মনটো শান্ত কৰি ৰাখিবলৈ হ'লে পুৱা ধ্যান বা প্ৰাণায়াম কৰিব পাৰে। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগল গ্ৰহই আজি আপোনাক উৎসাহ দিব। আনহাতে সোমবাৰৰ দেৱতা চন্দ্ৰই সেই উৎসাহক মানসিক শান্তিৰ সৈতে যোগ দিব। এই সংযোগে আজি আপোনাক যিকোনো কাম নিখুঁতভাৱে কৰিবলৈ অনুপ্ৰাণিত কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অত্যাধিক আৱেগৰ বশৱৰ্তী হৈ ভুল সিদ্ধান্ত নল'ব। যিকোনো কাম কৰোঁতে আৱেগৰ পৰিৱৰ্তে বিবেকৰ সহায় ল'বলৈ যত্ন কৰিব। মনটো মাজে মাজে চঞ্চল হ'ব পাৰে, গতিকে ডাঙৰ কাম হাতত লওঁতে স্থিৰ হৈ চিন্তা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি যিহেতু সোমবাৰ, সেইবাবে পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি আপুনি পাৰিলে শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব। ইয়াৰ ফলত আপোনাৰ সকলো মানসিক চাপ আঁতৰিব আৰু কৰ্মত সফলতা পাব। চন্দ্ৰগ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আজি চাউল, গাখীৰ বা চেনি দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি কৰ্মক্ষেত্ৰত কলাত্মক আৰু সৃষ্টিশীল চিন্তাধাৰাই সৰ্বাধিক গুৰুত্ব পাব। ফেশ্বন ডিজাইনিং, মিডিয়া, কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লগত জড়িত ব্যক্তিসকল, শিক্ষাদানৰ লগত জড়িত ব্যক্তিসকল আৰু কাৰখানাৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দিন হ'ব। আজি আপোনাৰ কামৰ শৈলীত আজি এক বিশেষ আৱেগিক স্পৰ্শ থাকিব, যিয়ে আপোনাৰ আনৰ মন জয় কৰাতে আপুনি সক্ষম হ'ব। কৰ্মস্থানৰ পৰিৱেশো আজি শান্তিপূৰ্ণ হৈ থাকিব। আৰ্থিক দিশত আজিৰ দিনটো অতি সুন্দৰ হ'ব। শুক্ৰ আৰু চন্দ্ৰই দুয়োটা গ্ৰহৰ প্ৰভাৱত ঘৰ সজোৱা সামগ্ৰী, অলংকাৰ বা বিলাসিতা নামত আপোনাৰ ধন ব্যয় হোৱাৰ যোগ আছে। অৱশ্যে মাতৃস্থানীয় ব্যক্তিৰ পৰা বা পৈতৃক সম্পত্তিৰ পৰা আৰ্থিক লাভৱান হোৱাৰো পূৰ্ণ সম্ভাৱনা আছে। প্ৰেম আৰু বৈবাহিক সম্পৰ্কৰ বাবে আজিৰ দিনটো অতিশয় ৰোমান্টিক আৰু আৱেগিক হ'ব। পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশত আনন্দই বিৰাজ কৰিব আৰু মাকৰ লগত সময় কটালে মানসিক শান্তিও লাভ কৰিব। আজি আপুনি নিজৰ প্ৰিয়জনৰ যতন ল'বলৈ বিশেষভাৱে আগ্ৰহী হ'ব। স্বাস্থ্য সাধাৰণতে আজি ভালেই দেখা গৈছে, কিন্তু চন্দ্ৰ আৰু শুক্ৰৰ প্ৰভাৱত ডিঙিৰ সমস্যা, চৰ্দি কাহ বা এলাহভাৱে আপোনাক আমনি কৰিব পাৰে। সুষম আহাৰ গ্ৰহণ কৰিব।
ঠাণ্ডা পানী খোৱাৰ পৰা আজি বিৰত থাকিব আৰু মন প্ৰফুল্লিত কৰি ৰাখিবলৈ হ'লে আজি আপোনালোকে যোগাসন কৰক। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আপোনাৰ জীৱনৰ সুন্দৰতাবোৰ উপভোগ কৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাৰ মনটোক আৱেগিক আৰু দয়ালু কৰি তুলিব। এই দুয়োটা শক্তিৰ মিলনে আজি আপোনাৰ সমাজত সকলোৰে মৰমৰ পাত্ৰ কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপুনি আৱেগৰ বশৱৰ্তী হৈ আনক দেখুৱাবলৈ গৈ অযথা ব্যয় নকৰিব আৰু সৰু সৰু কথাবোৰক লৈ অতিমাত্ৰা আৱেগিক নহ'ব, নহ'লে ইয়ে আপোনাৰ মানসিক কষ্ট দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক শান্তি পাব আপুনি আজি। লগতে ধন আৰু ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক বগা ফুল অৰ্পণ কৰিলে জীৱনলৈ অপাৰ সুখ আৰু সমৃদ্ধি আহিব। চন্দ্ৰ দেৱতাক আজি সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক চাউল, বগা ৰঙৰ বস্ত্ৰ আজি দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মগজু আপোনাৰ কৰ্মক্ষেত্ৰত দ্ৰুতগতিত চলিব আৰু আপোনাৰ কথাবোৰত মানুহে আজি মন স্পৰ্শ কৰিব পাৰিব আৰু ইয়াৰ ফলত আপুনি সহজেই তেওঁলোকক আপ্লুত কৰিব পাৰিব। যিসকল ব্যক্তিৰ শিক্ষকতা, IT, সাংবাদিকতা বা কণ্টেণ্ট ক্ৰিয়েশ্যনৰ লগত জড়িত হৈ আছে আৰু লগতে ব্যৱসায় বাণিজ্যৰ আদিত জড়িত হৈ আছে, তেওঁলোকৰ বাবে আজিৰ দিনটো সোণালী সুযোগৰ দিন হ'ব। আজি আপোনালোকে অতি সহজে জটিল বিষয়বোৰ বুজিবলৈ সক্ষম হ'ব আৰু তাৰ প্ৰতি আপোনালোকে কি পৰিকল্পনা ল'ব সেইবোৰো আপোনালোকে অতি সহজে আজি পাবলৈ সক্ষম হ'ব। ইয়াৰ জৰিয়তে আপোনালোকে অতি সোনকালে সমাধানো পাব। আৰ্থিক দিশটো আজি সুস্থিৰ অৱস্থাত থাকিব। বুধৰ বুদ্ধিয়ে আপোনাক আজি নতুন উপাৰ্জনৰ বাট দেখুৱাব আৰু চন্দ্ৰৰ প্ৰভাৱত মাতৃস্থানীয় ব্যক্তি বা ঘৰুৱা সম্পত্তিৰ পৰা আৰ্থিক লাভ হোৱাৰ যোগ আছে। পানী, তৰল পদাৰ্থ বা কিতাপ পত্ৰৰ ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে অনুকূল। ঘৰুৱা পৰিৱেশত আজি চন্দ্ৰৰ দৰে শীতলতা আৰু মৰমে বিৰাজ কৰিব। ভাই ভনী বা পৰিয়ালৰ সদস্যৰ সৈতে সম্পৰ্ক অধিক মধুৰ হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক গভীৰতা বৃদ্ধি পাব। কোনো পুৰণি ভুল বুজাবুজি থাকিলে আজি মৰমেৰে সেয়া সমাধান কৰিবলৈও চেষ্টা কৰিব। ঘৰত কোনো ধৰ্মীয় বা আধ্যাত্মিক আলোচনাৰ পৰিৱেশে আজি বিৰাজ কৰিব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু তথাপিও চন্দ্ৰৰ প্ৰভাৱত চৰ্দি, কাহ আৰু বুকুৰ সমস্যা আদি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আজি এলাহ ভাৱো থাকিব। গতিকে অত্যাধিক মানসিক পৰিশ্ৰমৰ বাবে আজি আপোনালোকৰ স্নায়ু চাপ হ'ব পাৰে। গতিকে মনটো শান্ত ৰাখিবলৈ পুৱা ধ্যান কৰক আৰু লগতে ঠাণ্ডাৰ আদিৰ পৰা ৰক্ষা পাবলৈ হ'লে আজিৰ দিনটো আপোনালোকে নিজে সতৰ্ক হওক। আজিৰ দিনটোৰ গ্ৰহৰ স্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাক দ্ৰুত যোগাযোগৰ ক্ষমতা আৰু স্মাৰ্ট কৌশল দিব। আনহাতে আজিৰ দিনৰ গৰাকী চন্দ্ৰই আপোনাৰ মনটোক আৱেগিকভাৱে শক্তিশালী কৰি তুলিব। এই দুই গ্ৰহৰ প্ৰভাৱত আজি সমাজত মানুহে আপোনাৰ পৰামৰ্শৰ কথা অতি গুৰুত্ব সহকাৰেও গ্ৰহণ কৰিব। কিন্তু আজিৰ দিনটোৰ বাবে কিছুমান বিশেষ আপোনাৰ বাবে সাৱধানতাও থাকিব। আজি চন্দ্ৰৰ চঞ্চলতাৰ বাবে মনটো মাজে মাজে অস্থিৰ হ'ব পাৰে। কোনো ডাঙৰ সিদ্ধান্ত লওঁতে আৱেগতকৈ যুক্তিৰ ওপৰত বেছি গুৰুত্ব দিব আৰু সৰু সৰু কথাবোৰক লৈ অতিমাত্ৰা চিন্তা কৰি মগজুত হেঁচা নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ৰাতিপুৱা স্নান কৰি, যিহেতু আজি সোমবাৰ সেইবাবে মহাদেৱক স্মৰণ কৰি শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰিব আৰু লগতে মিথুন ৰাশিৰ সহায়ক দেৱতা ভগৱান গণেশকো স্মৰণ কৰিব। ইয়াৰ ফলত আপোনালোকৰ আজি বুদ্ধি প্ৰখৰ হ'ব আৰু সকলো মানসিক চাপ আঁতৰিব আৰু কৰ্মৰ ফালেও আপোনালোকে উন্নতি দেখা পাব। চন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে আজি দৰিদ্ৰ লোকক আপোনালোকে বগা ৰঙৰ বস্ত্ৰ দান কৰাটো অত্যন্ত শুভ ফলদায়ক বুলি পৰিগণিত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কামৰ শৈলীত এক বিশেষ সৃজনশীলতা আৰু ধৈৰ্যৰে দেখা দিব। শিক্ষা, প্ৰশাসন, চিকিৎসা, সমাজ সেৱা আদিৰ দৰে জড়িত ব্যক্তিসকলে আজিৰ দিনটো অতিশয় তেওঁলোকে শুভ অনুভৱ কৰিব। আজি আপোনাৰ কৰ্মক্ষেত্ৰত একাগ্ৰতা সৰ্বোচ্চ পৰ্যায়ত থাকিব আৰু আপোনাৰ উপস্থিতিয়ে কৰ্মক্ষেত্ৰত যোগাত্মক আৰু শান্ত পৰিৱেশৰো সৃষ্টি কৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ সুৰক্ষিত অৱস্থাত থাকিব। চন্দ্ৰৰ দুগুণ প্ৰভাৱৰ ফলত আজি আপুনি অতি সাৱধানে আৰু বুদ্ধিৰে ধন ব্যয় কৰিব লাগিব। মাতৃস্থানীয় ব্যক্তি বা ঘৰুৱা সম্পত্তিৰ পৰা আৰ্থিক লাভ হোৱাৰ যোগ আছে। তৰল বস্তুৰ ব্যৱসায় কৰা লোকসকলৰ বাবে আজিৰ দিনটো বিশেষভাৱে লাভজনক হ'বলৈ গৈ আছে। ঘৰুৱা পৰিৱেশত আজি চন্দ্ৰৰ দৰে শীতলতা আৰু মৰমে বিৰাজ কৰিব।
মাকৰ পৰা আজি আপুনি বিশেষ আশীৰ্বাদ আৰু মানসিক সমৰ্থন পাব। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত আজি আৱেগিক গভীৰতা বৃদ্ধি পাব। আপোনাৰ সংবেদনশীলতাই আজি সংগীৰ মন অনায়াসে জয় কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ যিকোনো পুৰণি ভুল বুজাবুজি আজি মৰমেৰে সমাধান কৰিবলৈ চেষ্টা কৰক। স্বাস্থ্য আজি ভালেই দেখা গৈছে, তথাপিও চন্দ্ৰৰ প্ৰভাৱত আজি অলপ চৰ্দি কাহ বা বতৰৰ পৰিৱৰ্তনজনিত সমস্যা হ'ব পাৰে। মনটো শান্ত ৰাখিবলৈ পোৱা ধ্যান আৰু প্ৰাণায়াম কৰক আৰু কাহ চৰ্দিৰ পৰা বা ঠাণ্ডা লগাৰ পৰা আজি অলপ দূৰত্ব বজাই ৰাখি চলিলে এইবোৰ ক্ষেত্ৰত আপোনালোকে সকাহ পাব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰৰ নিজৰ দিন হোৱাৰ বাবেই আজি আপোনাক মানসিকভাৱে অত্যন্ত শক্তিশালী কৰি তুলিব। আজি আপুনি আনৰ মনৰ কথা অতি সহজে বুজি পাবলৈ সক্ষম হ'ব। এই সংযোগে আপোনাক সমাজত এজন মৰমীয়াল আৰু বিশ্বাসী ব্যক্তি হিচাপেও প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। চন্দ্ৰৰ চঞ্চলতাৰ বাবে মনটো মাজে মাজে অস্থিৰ হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব আৰু লগতে সৰু সৰু কথাবোৰক লৈ অতিমাত্ৰা আৱেগিক নহ'ব, নহ'লে ইয়ে আপোনাৰ মানসিক কষ্ট দিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি যিহেতু সোমবাৰ, সেইবাবে আজি চন্দ্ৰৰ দিনো হয়, সেইবাবে পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰিব আৰু পাৰিলে আপোনালোকে শিৱলিংগত পানী অৰ্পণ কৰিব। শিৱৰ আৰাধনাই চন্দ্ৰৰ দুখ খণ্ডন কৰি আপোনাৰ অপাৰ মানসিক শান্তি প্ৰদান কৰিব। আজি আপুনি চন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে প্ৰয়োজনীয় ব্যক্তিক বা দৰিদ্ৰ ব্যক্তিক আপোনাৰ সাধ্য অনুসৰি দান কৰক। ইয়াৰ ফলত আপুনি শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনাৰ কৰ্মক্ষেত্ৰত নেতৃত্ব দিয়াৰ ক্ষমতাত এক বিশেষ আৱেগিক স্পৰ্শ থাকিব। প্ৰশাসন পৰিচালনা, চৰকাৰী চাকৰিৰ লগত জড়িত যিসকল ব্যক্তি আছে আৰু লগতে ব্যৱসায়ীসকলো, তেওঁলোকৰ বাবে আজি এক বিশেষ গুৰুত্বপূৰ্ণ দিন হ'বলৈ গৈ আছে। আজি আপুনি বিশেষ কিছু কথাত মন দিব। আপুনি আদেশ দিয়াৰ সলনি আপোনাৰ সহকৰ্মী বা কৰ্মচাৰীসকলৰ মন বুজি কাম আদায় কৰিবলৈ আজি যত্ন কৰালে আপুনি বেছি আজি লাভৱান হ'ব। সূৰ্য আৰু চন্দ্ৰৰ প্ৰভাৱত কৰ্মস্থানত আপোনাৰ উপস্থিতি অতি আকৰ্ষণীয় হ'ব আৰু আপুনি সকলোৰে শ্ৰদ্ধা আৰু মৰম আদায়ো কৰিব পাৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ অতি সুস্থ অৱস্থাত আছে। আজি চন্দ্ৰৰ প্ৰভাৱত আজি আপুনি অযথা খৰচৰ পৰা বিৰত থাকিব। পৰিয়ালৰ ফালৰ পৰা আপুনি আৰ্থিক লাভৱান হোৱাৰো যোগ আছে। ঘৰুৱা প্ৰয়োজন বা মাতৃস্থানীয় ব্যক্তিৰ বাবে আজি কিছু ধন ব্যয় কৰিব পাৰে, যিয়ে আপোনাৰ মানসিক সন্তুষ্টি প্ৰদান কৰিব। ঘৰুৱা পৰিৱেশত এক মৰমীয়াল আৰু শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। পিতৃ আৰু মাতৃ দুয়োৰে আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাৰ জীৱনত আগবাঢ়ি যোৱাত সহায় কৰিব। প্ৰেমৰ সম্পৰ্কত ইগ' বা অহংকাৰৰ সলনি আৱেগিক বুজাবুজি বৃদ্ধি পাব। সংগীৰ সৈতে সময় কটালে মানসিক শান্তি পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি সূৰ্যৰ শক্তিয়ে শৰীৰত সজীৱতা ৰাখিব, যদিও চন্দ্ৰৰ প্ৰভাৱত অলপ চৰ্দি কাহ বা বতৰৰ পৰিৱৰ্তনজনিত সমস্যা হ'ব পাৰে। ৰাতিপুৱা সূৰ্যৰ পোহৰত আপোনালোকে থাকিবলৈ যত্ন কৰিব। ইয়ে আপোনালোকৰ মানসিক অৱস্থা ভাল কৰিব আৰু লগতে সতেজ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক সদায় আগবাঢ়ি যাবলৈ আৰু নেতৃত্ব দিবলৈ উদগনি দিয়ে। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই যাত্ৰাত আপোনাক শান্ত আৰু আৱেগিকভাৱে শক্তিশালী কৰি ৰাখিব। এই দুয়োটা শক্তিৰ ভাৰসাম্যই আপোনাক আজি সমাজত এজন সন্মানীয় আৰু মৰমীয়াল ব্যক্তি হিচাপেও প্ৰতিষ্ঠা কৰিব। আজি আপোনালোকে কিছুমান বিশেষ ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ সূৰ্যৰ উষ্ণতা আৰু চন্দ্ৰৰ চঞ্চলতাৰ বাবে মনটো মাজে মাজে অস্থিৰ হ'ব পাৰে। আৱেগৰ বশৱৰ্তী হৈ কোনো ডাঙৰ সিদ্ধান্ত নল'ব। আনৰ আৱেগক গুৰুত্ব নিদি কেৱল নিজৰ কথা মানি চলিবলৈ আজি বাধ্য নকৰিব। নম্ৰতা বজাই ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি তামৰ পাত্ৰত পানী লৈ সূৰ্য দেৱতাক অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে আজি সোমবাৰ হোৱাৰ বাবে মহাদেৱক স্মৰণ কৰি শিৱলিংগত জল অৰ্পণ কৰিলে অপাৰ মানসিক শান্তিয়ে আৰু আপোনালোকৰ ভাগ্য উদয় হোৱা পৰিলক্ষিত হ'ব। চন্দ্ৰ আৰু সূৰ্যক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আজি চাউল বা ৰঙা ফল দান কৰক। ইয়াৰ ফলত আপুনি অত্যন্ত শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলে আজি যুক্তিসংগত চিন্তাৰ লগতে সৃষ্টিশীলতাৰ চমৎকাৰ আজি কৰ্মক্ষেত্ৰত কৰিব, যাৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱা দেখা যাব। শিক্ষাখণ্ড, গৱেষণা, সম্পাদনা আৰু ব্যৱসায়ীসকলৰ বাবে আজি এক বিশেষ দিন হ'ব। আজি আপোনালোকৰ বাবে এক
উল্লেখনীয় দিন হিচাপে পৰিগণিত হ'ব, কাৰণ আপোনালোকৰ আজি গুৰুত্ব বৃদ্ধি পাব আৰু আপুনি যিকোনো বিষয়তে আজি যি আপুনি প্ৰতিভাৰে কাম কৰিব সেইবোৰে আপোনাৰ আজি শুভ ফল দিব আৰু কৰ্মক্ষেত্ৰৰ যিবোৰ জটিল বিষয় সেইবোৰ আপুনি সহজে আয়ত্ত কৰিবলৈ সক্ষম হ'ব। আৰ্থিক দিশটো আপোনালোকৰ আজি ভাল অৱস্থাত আছে। বুধৰ বুদ্ধিয়ে আপোনাক সঞ্চয়ৰ পথ দেখুৱাব আৰু চন্দ্ৰৰ প্ৰভাৱত মাতৃস্থানীয় ব্যক্তি বা ঘৰুৱা সম্পত্তিৰ পৰা আৰ্থিক লাভৰ যোগ আছে। পৰিয়ালৰ ক্ষেত্ৰত আজি কিছু আপোনালোকৰ খৰচ হোৱাৰ সম্ভাৱনা আছে, যি আপোনাক মানসিক শান্তি দিব আৰু পৰিয়ালৰ ব্যৱস্থাও সুন্দৰ কৰি ৰাখিব। বুধৰ যোগাযোগ দক্ষতাই আপোনাৰ কথা বতৰা স্পষ্ট কৰিব আৰু চন্দ্ৰৰ প্ৰভাৱত তাত এক অপাৰ মৰম ফুটি উঠিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। আপোনাৰ প্ৰিয়জনৰ লগত যদি আজি কিছু সময় কটায় তেনেহ'লে আজি আপোনাৰ জীৱনৰ সুন্দৰ দিশ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আৰু আপুনি প্ৰিয়জনৰ মনৰ কথা সহজে বুজিব পাৰিব। স্বাস্থ্য সাধাৰণতে ভালেই থাকিব, কিন্তু মগজুৰ অত্যাধিক ব্যৱহাৰৰ বাবে মানসিক ক্লান্তি হ'ব পাৰে। লগতে চন্দ্ৰৰ প্ৰভাৱত চৰ্দি কাহ বা ডিঙিৰ সমস্যা অলপ আমনি কৰিব পাৰে, গতিকে ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকিব আৰু মানসিক শান্তিৰ বাবে আপোনালোকে আজি ধ্যান কৰিব পাৰে। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বুধে আপোনাৰ যিকোনো পৰিস্থিতি অতি দ্ৰুতভাৱে বিশ্লেষণ কৰিবলৈ ক্ষমতা প্ৰদান কৰিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই বিশ্লেষণক কেৱল যান্ত্ৰিক নকৰি আৱেগ আৰু সহানুভূতিৰে পৰিপূৰ্ণ কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কন্যা ৰাশিৰ স্বাভাৱিক বিশ্লেষণাত্মক মনটোৱে আনৰ ভুল বিচাৰি উলিওৱাত প্ৰয়োগ হয়, গতিকে আজি আপুনি এই স্বভাৱটো অলপ সংযত কৰি ৰাখিবলৈ চেষ্টা কৰিব আৰু বেলেগক সমালোচনা কৰোঁতেও আজি সাৱধান হ'ব। বুধ আৰু চন্দ্ৰৰ মিলনত কেতিয়াবা সৰু কথাক লৈ অত্যাধিক চিন্তা কৰাৰ প্ৰৱণতা জাগিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা আপোনালোকে গা ধুই আপোনালোকৰ সহায়ক দেৱতা ভগৱান গণেশক স্মৰণ কৰিব আৰু সোমবাৰ হোৱাৰ বাবে আজি মহাদেৱক স্মৰণ কৰি শিৱলিংগত পানী অৰ্পণ কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ একেবাৰে দূৰ হ'ব আৰু কৰ্মত সফলতাও লাভ কৰিব। চন্দ্ৰ দেৱতাক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে দৰিদ্ৰ লোকক সেউজীয়া মগু দান কৰক। ইয়াৰ ফলত আপোনালোকে অত্যন্ত শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত সৃজনশীলতা আৰু আৱেগিক স্পৰ্শই একেলগে সুন্দৰ প্ৰভাৱ পেলাব। ফেশ্বন ডিজাইনিং, মিডিয়া, আইন, জনসম্পৰ্ক বিভাগৰ লগত জড়িত ব্যক্তি আৰু ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি অতিশয় গুৰুত্বপূৰ্ণ দিন হ'ব। আপোনাৰ কাম সকলোৱে আজি প্ৰশংসা কৰিব। ইয়াৰ ফলত আপোনাৰ আজি মানসিক স্থিতিও ভাল হৈ থাকিব। কৰ্মস্থানত আপোনাৰ আজি শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব আৰু সহকৰ্মীসকলৰ লগত সুন্দৰ বুজাবুজিও গঢ়ি উঠিব। আৰ্থিক দিশত আজিৰ দিনটো সুস্থিৰ আৰু লাভজনক অৱস্থাত থাকিব। আজি ঘৰুৱা দিশৰ পৰা ধন লাভৰ যোগ আছে। অৱশ্যে শুক্ৰৰ বিলাসিতা আৰু চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ ঘৰ সজোৱা সামগ্ৰী, নিজৰ বাবে সামগ্ৰী ক্ৰয় কৰা এইবোৰত আপোনাৰ ধন আজি ব্যয় হ'ব পাৰে, যিয়ে আপোনাক মানসিক তৃপ্তিও দিব, কিন্তু খৰচৰ মাত্ৰা বেছি নকৰিবলৈ আপোনাক পৰামৰ্শ দিয়া হৈছে। প্ৰেম আৰু বৈবাহিক জীৱনত আজি এক অত্যন্ত আৱেগিক আৰু ৰোমান্টিক পৰিৱেশে বিৰাজ কৰিব। শুক্ৰ আৰু চন্দ্ৰৰ প্ৰভাৱত পাৰস্পৰিক আকৰ্ষণ আৰু বুজাবুজি দুগুণ বৃদ্ধি পাব। ঘৰুৱা পৰিৱেশ শান্ত হৈ থাকিব। আজি পৰিয়ালত আপুনি আজি পৰামৰ্শ লৈ জ্যেষ্ঠজনৰ দিনটো আৰম্ভ কৰিলে বিশেষ লাভৱানো হ'ব। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু চন্দ্ৰ আৰু শুক্ৰ দুয়োটাই শীতল গ্ৰহ হোৱাৰ বাবে ডিঙিৰ সমস্যা, চৰ্দি কাহ বা সামান্য এলাহ ভাৱেও আমনি কৰিব পাৰে, গতিকে ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব আৰু নিজৰ ক্ষেত্ৰত যতন লওক। মানসিক স্থিতি ভাল কৰিবলৈ হ'লে আপুনি ধ্যান কৰক। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰই আজি আপোনাৰ সমাজত শান্তি আৰু জনপ্ৰিয়তা বিচাৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আজি আপোনাক আৱেগিকভাৱে আনৰ লগত সংযোগ স্থাপন কৰাত সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে যিকোনো পৰিস্থিতিতে অত্যাধিক আৱেগিক হৈ যোৱাৰ প্ৰৱণতা থাকিব পাৰে, গতিকে আজি আপোনালোকে সৰু কথাত মন বেয়া নকৰিব। মনৰ আনন্দৰ বাবে বজাৰ কৰোঁতে পকেটৰ অৱস্থালৈকেও এবাৰ চকু দিব, নহ'লে বাজেট নষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰি শিৱলিংগত কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপুনি মানসিক শান্তি পাব। লগতে শক্তি আৰু সৌন্দৰ্যৰ অধিষ্ঠাত্ৰী দেৱী মা লক্ষ্মীক আজি স্মৰণ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনলৈ অপাৰ ধন, সুখ, শান্তি কঢ়িয়াই আনিব। চন্দ্ৰ আৰু শুক্ৰ গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে দৰিদ্ৰ আৰু প্ৰয়োজনীয় লোকক আপোনালোকে বগা মিঠাই দান কৰাটো আজিৰ বাবে অত্যন্ত শুভ ফলদায়ক হ'ব।
আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ অন্তৰ্দৃষ্টি আৰু কামৰ প্ৰতি থকা একাগ্ৰতাই আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাক সৰ্বোচ্চ পৰ্যায়ত লৈ যাব। গৱেষণা, চিকিৎসা বিজ্ঞান, প্ৰতিৰক্ষা, আৰক্ষী আৰু শিক্ষাৰ লগত জড়িত ব্যক্তিসকল আৰু ব্যৱসায়ীসকলৰ বাবে আজি অত্যন্ত শুভ দিন। আজি যিকোনো সমস্যাৰ একেবাৰে আপোনালোকে সিপালে গৈ সমাধান উলিয়াবলৈ আপুনি সক্ষম হ'ব। ইয়াৰ ফলত আপোনাৰ সকলোৱে আজি আপোনাৰ ওপৰত আপ্লুত হ'ব। আৰ্থিক দিশত আজি আপোনাৰ দিনটো লাভজনক অৱস্থাত থাকিব, কিন্তু চন্দ্ৰৰ প্ৰভাৱত কিছু আৱেগিক হৈ আপোনাৰ আজি অলপ সাৱধান হোৱাৰো প্ৰয়োজন আছে, কাৰণ আৰ্থিক লেনদেনত কিছু আপুনি সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, নহ'লে আপোনাৰ কিছু ধন খৰচ হোৱাৰ সম্ভাৱনা আছে। আজি পুৰণি ধন ঘূৰাই পোৱাৰো যোগ আছে। মাতৃস্থানীয় ব্যক্তিৰ পৰাও আৰ্থিক সাহায্য পোৱাৰ সম্ভাৱনা আছে। মনৰ অস্থিৰতাৰ বাবে আৱেগিক হৈ অযথা ধন ব্যয় কৰাৰ পৰা আজি নিজকে বিৰত ৰাখিব। ঘৰুৱা পৰিৱেশ আৰু প্ৰেমৰ সম্পৰ্কত আজি তীব্ৰ আৱেগ দেখা গৈছে, গতিকে আজি প্ৰিয়জনৰ প্ৰতি অতিমাত্ৰা যত্নশীল হৈ পৰিব। মংগল আৰু চন্দ্ৰৰ প্ৰভাৱত সম্পৰ্কত গভীৰ প্ৰেম থাকিব, যদিও সন্দেহ আৰু সৰু কথাত অতিৰিক্ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ পৰা বিৰত থাকিব। পৰিয়ালত মাকৰ স্বাস্থ্যৰ বিশেষ আজি যত্ন ল'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকে প্ৰচুৰ শক্তি অনুভৱ কৰিব, কিন্তু মানসিক অস্থিৰতাই আপোনাক কিছু আমনি কৰিব। মংগল আৰু চন্দ্ৰৰ প্ৰভাৱত ৰক্তচাপ আৰু কাহ চৰ্দি আপোনাক কিছু আমনি কৰিব পাৰে আৰু নিদ্ৰাহীনতাৰ সমস্যা হ'ব পাৰে, গতিকে মনটো শান্ত কৰি ৰাখিবলৈ ধ্যান কৰিব আৰু মোবাইলৰ স্ক্ৰীন বেছি আজি ব্যৱহাৰ নকৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি মংগলে আপোনাক প্ৰচণ্ড শক্তি প্ৰদান কৰিব, আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই শক্তিক আৱেগৰ সৈতে মিলাই দিব। ইয়াৰ ফলত আপোনাৰ ষষ্ঠ ইন্দ্ৰিয় আজি অতি সক্ৰিয় অৱস্থাত থাকিব আৰু আপুনি আনৰ মনৰ কথা সহজেই বুজি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ মনটোৱে ৰহস্যময় হৈ পৰিব পাৰে, কিন্তু চন্দ্ৰৰ প্ৰভাৱত আনক বেছিকৈ সন্দেহ নকৰিব। বিনা কাৰণত কাৰোবাৰ ওপৰত খং নকৰিব। মনৰ ভিতৰত বহু কথা থাকিব পাৰে, কিন্তু মানসিক চাপ বঢ়াই নুতুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে পুৱা স্নান কৰি মহাদেৱৰ স্মৰণ কৰক আৰু লগতে শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ ফলত মানসিক অস্থিৰতা দূৰ হ'ব। লগতে শক্তিৰ দেৱতা বজৰংবলীক আজি স্মৰণ কৰি হনুমান চালিচা পাঠ কৰিলে আৱেগ আৰু ক্ৰোধ নিয়ন্ত্ৰণত থাকিব। চন্দ্ৰ আৰু মংগল গ্ৰহক সন্তুষ্ট কৰিবলৈ হ'লে আজি আপোনালোকে ৰঙা ফল দান কৰাটো প্ৰয়োজনীয় লোকক শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ জ্ঞান আৰু আৱেগিক বুজাবুজিয়ে সমাজত আপোনাক সকলোৰে প্ৰিয়পাত্ৰ কৰি তুলিব আৰু কৰ্মক্ষেত্ৰতো আপুনি আজি শিখৰলৈ যাব পাৰিব। শিক্ষকতা, পৰামৰ্শদাতা আৰু ব্যৱসায়ীসকলৰ বাবে আজি অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব। আজি আপোনালোকে যি ক্ষেত্ৰত প্ৰস্তুতি চলাব সেই প্ৰস্তুতি আপোনাৰ বাবে অশেষ ফলপ্ৰসূ কৰিব কৰ্মক্ষেত্ৰত, আৰু আজি আপোনাৰ কৰ্মক্ষেত্ৰত পৰিৱেশ অতি যোগাত্মক হৈ থাকিব, যাৰ ফলত আপুনি আজি লাভৱানো হ'ব। আৰ্থিক স্থিতি আজি আপোনাৰ বাবে অনুকূল অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত ধন উপাৰ্জনৰ পথ মুকলি হৈ থাকিব। চন্দ্ৰৰ প্ৰভাৱত আপোনালোকে আজি শিক্ষামূলক কাম কাজৰ পৰা আৰ্থিক লাভ হোৱাৰ যোগ আছে। আৱেগৰ বশৱৰ্তী হৈ আজি আপোনালোকে পৰিয়ালৰ বাবে বা নিজৰ বাবে বা আধ্যাত্মিক কামত কিছু ধন ব্যয় হোৱাৰ সম্ভাৱনা আছে। ঘৰুৱা পৰিৱেশত আজি এক আধ্যাত্মিক আৰু মৰমীয়াল পৰিৱেশে বিৰাজ কৰিব। পৰিয়ালত মাকৰ আশীৰ্বাদ আৰু পৰামৰ্শই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আৱেগিক গভীৰতা আজি বৃদ্ধি পাব। আপোনাৰ পৰামৰ্শ আৰু মৰমে আজি প্ৰিয়জনৰ মন সকলো দুখ আঁতৰ কৰিব আৰু আপোনাৰ গভীৰতাও বৃদ্ধি পাব সম্পৰ্কত। স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মনত এক প্ৰচণ্ড প্ৰশান্তি অনুভৱ কৰিব। তথাপি চন্দ্ৰৰ প্ৰভাৱত চৰ্দি কাহ কফজনিত সমস্যাই আজি কিছু সামান্য আমনি কৰিব পাৰে। অত্যাধিক গধুৰ আৰু ঠাণ্ডা আহাৰ পৰিহাৰ কৰি চলিব আৰু পৰ্যাপ্ত পৰিমাণে আপোনালোকে আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সদায় জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব, আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাক সেই জ্ঞান সমাজৰ আগত অতি মৰম আৰু সহানুভূতিৰে দাঙি ধৰিবলৈ সহায় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা কিছুমান অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকৰ বৃহস্পতিৰ আশীৰ্বাদ আৰু চন্দ্ৰৰ আৱেগে একেলগে কেতিয়াবা আপোনাক বাস্তৱৰ পৰা আঁতৰাই নিব পাৰে। গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে আৱেগ নিয়ন্ত্ৰণত ৰাখিব। আনক উপদেশ দিবলৈ গৈ আৱেগিকভাৱে বেছি সোমাই নপৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি আপোনালোকে মহাদেৱক স্মৰণ কৰিব আৰু কেঁচা গাখীৰে শিৱলিংগত আপোনালোকে
অভিষেক কৰিব। ইয়াৰ ফলত মন শান্ত হ'ব। আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক আজি আপোনাৰ যদি মনেৰে স্মৰণ কৰে তেনেহ'লে সকলো বাধা নিৰ্বিঘ্নে আঁতৰ হ'ব। আৰু লগতে মন্ত্ৰ আপোনালোকে মাতিব পাৰে ওম নমঃ ভগৱতে বাসুদেৱায় নমঃ। এই মন্ত্ৰটো 21 বাৰ জপ কৰিলে আপোনালোকৰ সকলো বাধা আজি দূৰ হ'ব। আজি আপোনালোকে চন্দ্ৰ আৰু বৃহস্পতিক সন্তুষ্ট কৰিবলৈ হ'লে প্ৰয়োজনীয় লোকক চাউল বা বগা বস্তু দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ ধৈৰ্য আৰু একাগ্ৰতাৰ জৰিয়তে আপোনালোকে কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় পাব। আপোনাৰ মনটো আজি চন্দ্ৰৰ বাবে আৱেগিক হৈ থাকিব পাৰে, কিন্তু শনিদেৱে আপোনাক কৰ্মত মনোনিৱেশ কৰিবলৈ বাধ্য কৰাব। প্ৰশাসন, শিক্ষাখণ্ড, চৰকাৰী চাকৰিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে আজি এক বিশেষ দিন হ'ব। আজি আপোনালোকে মানসিক অৱস্থাত যিবোৰ অস্থিৰতা আহিব সেইবোৰ আঁতৰাই নিজৰ কামত গুৰুত্ব দিলেহে সফলতা পাব। আৰ্থিক দিশত দিনটো মধ্যমীয়া অৱস্থাত আছে। চন্দ্ৰৰ প্ৰভাৱত আজি আপোনাৰ স্বাস্থ্যটো কিছু ধন ব্যয় হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব। আৰু শনিৰ প্ৰভাৱৰ বাবে আজি আপোনাৰ সঞ্চয়ৰ প্ৰতি সচেতন হ'ব লাগিব। যিকোনো ডাঙৰ আৰ্থিক লেনদেন আজি আপুনি আৱেগৰ বশৱৰ্তী হৈ নাযাব কৰিবলৈ, কাৰণ আজি কাৰোবাক যদি ধন ধাৰলৈ দিয়ে তেনেহ'লে সেই ধন পোৱাত কিছু জটিলতা আহিব পাৰে। ঘৰুৱা পৰিৱেশত আজি গম্ভীৰ পৰিৱেশে বিৰাজ কৰিব আৰু শনি আৰু চন্দ্ৰৰ প্ৰভাৱত মনত অকাৰণতে বিষাদ বা নিৰাশা আহিব পাৰে, যাৰ প্ৰভাৱত পৰিয়ালত আপোনাৰ ওপৰত কিছু মানসিক চাপো পৰিব পাৰে। আজি আপোনালোকে বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বিশেষ যতন ল'ব লাগিব। প্ৰেমৰ সম্পৰ্কতো আৱেগতকৈ ব্যৱহাৰিকতাক বেছি গুৰুত্ব দিয়ক। পৰিস্থিতি শান্ত কৰি ৰাখিবলৈ মনৰ কথা প্ৰিয়জনৰ আগত মুকলিকৈ প্ৰকাশ কৰক। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মানসিক চাপ, নিদ্ৰাহীনতা, বতৰ পৰিৱৰ্তিতজনিত চৰ্দি কাহ আৰু গাঁঠিৰ বিষয়ে আমনি কৰিব পাৰে, গতিকে অত্যাধিক মানসিক চিন্তাৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ চেষ্টা কৰিব আৰু ধ্যানৰ যোগাভ্যাস কৰিব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি শনিদেৱে আপোনাক বাস্তৱবাদী আৰু কঠোৰ হ'বলৈ ক'ব, কিন্তু সোমবাৰৰ গৰাকী চন্দ্ৰই আপোনাৰ মনটোক আৱেগিক কৰি তুলিব বিচাৰিব। এই দুই শক্তিৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ আপুনি আজি অপাৰ মানসিক ধৈৰ্যৰ প্ৰয়োজন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনাৰ পৰিস্থিতি নিজৰে অনুকূলে নাথাকিলেও অকাৰণতে নিৰাশ নহ'ব। নেতিবাচক চিন্তাধাৰাৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰিব। মনৰ ভিতৰত দুখ বা খং পুহি নাৰাখিব, ই মানসিক চাপ বঢ়াব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰিব। ইয়ে আপোনাৰ মানসিক চাপ একেবাৰে দূৰ কৰিব। আৰু সন্ধিয়া ঘৰৰ তুলসীৰ তলত বা শনিদেৱক স্মৰণ কৰি সৰিয়হ তেলৰ চাকি জ্বলালে কৰ্মক্ষেত্ৰত বাধা আঁতৰিব। আজিৰ দিনটোৰ গ্ৰহ দোষ খণ্ডন কৰিবলৈ হ'লে দৰিদ্ৰ লোকক আপোনালোকে তিল দান কৰক বা বগা বস্তু দান কৰক, ইয়াৰ ফলত অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ উদ্ভাৱনী শক্তি আৰু আৱেগিক স্পৰ্শই আপোনাৰ কৰ্মক্ষেত্ৰত একেলগে কাম কৰিব। শিক্ষাখণ্ড, তথ্য প্ৰযুক্তি, বিজ্ঞান, সমাজ সেৱা আদিৰ লগত জড়িত ব্যক্তিসকলৰ বাবে দিনটো অতিশয় শুভ হ'ব। ব্যৱসায়ীসকলৰ বাবেও আজি আপোনালোকে আৱেগিকভাৱে অলপ সতৰ্ক হ'ব লাগিব আৰু আপুনি যিকোনো কামত আজি একাত্মভাৱে কাম কৰিবলৈ বিচাৰিলেও আপোনাৰ বাবে কিছু বেয়া পৰিৱেশৰ সৃষ্টি হ'ব পাৰে, গতিকে সকলোৰে লগত মিলিজুলি কামবোৰ কৰিলে আৰু সকলোৰে পৰামৰ্শ গ্ৰহণ কৰি আগবাঢ়িলে আপোনাৰ লাভৱান হোৱাৰ পৰিলক্ষিত হ'ব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে সুস্থিৰ অৱস্থাত আছে। চন্দ্ৰৰ প্ৰভাৱত আপোনালোকৰ আজি আৰ্থিক লাভৰ যোগো আছে। পৰিয়ালৰ বাবে কিছু ধন আজি ব্যয় হ'ব পাৰে। শনিদেৱৰ প্ৰভাৱত আপুনি সঞ্চয়ৰ প্ৰতিও সমানে সচেতন হৈ থাকিব, সেইবাবে অযথা খৰচৰ সম্ভাৱনা কম আছে আজি। ঘৰুৱা পৰিৱেশত আজি আপোনালোকৰ আৱেগৰ মাজত সুন্দৰ ভাৰসাম্য দেখা দিব। আজিৰ দিনটো আৰম্ভ কৰিবলৈ মানসিক শান্তি পাব ঘৰৰ পৰা। প্ৰেম আৰু বৈবাহিক সম্পৰ্কত চন্দ্ৰৰ আৱেগিক প্ৰভাৱ বাঢ়িব, কিন্তু শনিৰ প্ৰভাৱত কেতিয়াবা আপুনি নিজৰ মনৰ কথা মুকলিকৈ ক'বলৈ সংকোচ কৰিব পাৰে। প্ৰিয়জনৰ লগত সময় কটালে সম্পৰ্কত মজবুত হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত শনি আৰু চন্দ্ৰৰ প্ৰভাৱত মানসিক ক্লান্তি, ভৰিৰ গাঁঠিৰ বিষৰ সমস্যা, বতৰ পৰিৱৰ্তনজনিত সমস্যা যেনে চৰ্দি কাহ আদি আমনি কৰিব পাৰে, গতিকে এইবোৰ ক্ষেত্ৰত আপোনালোকে সতৰ্ক হ'ব লাগিব। ঠাণ্ডা বস্তু খোৱাৰ পৰা বিৰত থাকিব লাগিব আৰু অত্যাধিক মানসিক চাপ লোৱাৰ পৰা আজি বিৰত থাকিব আৰু ধ্যান আৰু যোগাসন কৰিলে আজি আপোনালোকে সকাহ পাব। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি
শনিদেৱে আপোনাক সমাজৰ হিতৰ বাবে ব্যৱহাৰিক চিন্তা কৰিবলৈ ক'ব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই চিন্তাত আৱেগ আৰু সহানুভূতি যোগ কৰি আপোনাক অধিক মানৱ দৰদী কৰি তুলিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে অতিমাত্ৰা যুক্তিবাদী হৈ আৱেগিকভাৱে আঁতৰি থকা যেন অনুভৱ হ'ব। গতিকে চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকে আপোনজনৰ আৱেগিক দূৰত্ব বজাই নাৰাখিব। একেটা কথাকে বাৰে বাৰে ভাবি মগজুক আজি কষ্ট নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি মহাদেৱক স্মৰণ কৰিব আৰু শিৱলিংগত পানী অৰ্পণ কৰিলে চন্দ্ৰৰ দুখ খণ্ডন হ'ব আৰু মানসিক শান্তি পাব। লগতে সন্ধিয়া ঘৰৰ তুলসী তলত শনি মন্দিৰত সৰিয়হ তেলৰ চাকি জ্বলালে আজি আপোনালোকৰ কৰ্মত বাধাবোৰ দূৰ হ'ব আৰু কৰ্মৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত সহায় পাব। আজি আপোনাৰ গ্ৰহৰ অশুভ প্ৰভাৱ কমাবলৈ হ'লে দৰিদ্ৰ লোকক আপোনালোকে সাধ্য অনুসৰি দান দিয়ক। ইয়াৰ ফলত আপোনালোকে অত্যন্ত শুভ ফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশাল জ্ঞান আৰু আৱেগিক বুজাবুজিয়ে একেলগে সুন্দৰ প্ৰভাৱ পেলাব। সাহিত্য, সমাজসেৱা, চিকিৎসা, শিক্ষাখণ্ড, ব্যৱসায়ীসকলৰ বাবে দিনটো এক সোণালী সুযোগৰ দিন হ'ব। আজি আপোনাৰ সহকৰ্মীসকলৰ প্ৰতি আপোনাৰ মৰম আৰু সহানুভূতিয়ে সকলোৰে মন জয় কৰিব। আৰ্থিক দিশটো আজি অতিশয় অনুকূল অৱস্থাত আছে। বৃহস্পতিৰ কৃপাত ধনৰ আগমন বাট মুকলি হ'ব আৰু চন্দ্ৰৰ প্ৰভাৱত আজি আপোনালোকৰ ঘৰুৱা দিশটো ভাল হোৱাৰ যোগ আছে আৰু আপোনালোকে বিভিন্ন ঠাইৰ পৰা আজি ধনৰ আগমনো দেখা পাব। আজি আপুনি আৱেগিক হৈ ঘৰুৱা প্ৰয়োজনত বা আধ্যাত্মিক কামত আজি যদি কিছু ধন ব্যয় কৰে তেনেহ'লে আপোনাৰ মানসিক শান্তি লাভ কৰিব। ঘৰুৱা পৰিৱেশত আজি অত্যন্ত আধ্যাত্মিক আৰু মৰমীয়াল পৰিৱেশে বিৰাজ কৰিব। আজি আপোনালোকে প্ৰেম আৰু বৈবাহিক সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু আৱেগিক গভীৰতা বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। প্ৰিয়জনৰ লগত মনৰ কথা পাতিলে এক অপাৰ মানসিক শান্তিও পাব। স্বাস্থ্যৰ ক্ষেত্ৰত মন প্ৰচণ্ড প্ৰশান্তি অনুভৱ কৰিব, কিন্তু তথাপিও চন্দ্ৰ আৰু বৃহস্পতিৰ প্ৰভাৱত কফজনিত সমস্যা, চৰ্দি কাহ, হজমৰ সমস্যা হ'ব পাৰে। অত্যাধিক গধুৰ আৰু ঠাণ্ডা আহাৰ পৰিহাৰ কৰিব। নিৰামিষ আহাৰ গ্ৰহণ কৰক আৰু পৰ্যাপ্ত পানী খাওক। আজিৰ দিনটোৰ গ্ৰহস্থিতি অনুসৰি আপোনাৰ ৰাশিৰ অধিপতি বৃহস্পতি আপোনাক সদায় দয়ালু হ'বলৈ শিকাব আৰু জ্ঞান অৰ্জন কৰিবলৈ উদগনি দিব। আনহাতে সোমবাৰৰ গৰাকী চন্দ্ৰই সেই জ্ঞানৰ সৈতে অপাৰ মমতা যোগ কৰি আপোনাৰ সমাজৰ এগৰাকী অতি প্ৰিয় আৰু সন্মানীয় ব্যক্তি হিচাপে প্ৰতিষ্ঠা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি আপোনালোকে চন্দ্ৰ আৰু বৃহস্পতি দুয়োটা গ্ৰহৰ প্ৰভাৱত আপুনি বাস্তৱৰ পৰা আঁতৰি কেৱল কল্পনাৰ পৃথিৱীত বা আৱেগত উটি যাব পাৰে। বাস্তৱৰ সৈতে সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব। আনৰ দুখত বেছিকৈ দুখী হৈ নিজৰ মানসিক শান্তি নষ্ট নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি পুৱা স্নান কৰি দেৱাদিদেৱ মহাদেৱক স্মৰণ কৰি গাখীৰ অৰ্পণ কৰক শিৱলিংগত। ইয়াৰ ফলত আপুনি আৱেগ নিয়ন্ত্ৰণত ৰাখিব পাৰিব। লগতে আপোনাৰ ৰাশিৰ অধিপতি দেৱতা ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো 11 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ জীৱনৰ সকলো বাধা দূৰ হ'ব আৰু অপাৰ শান্তি লাভ কৰিব। চন্দ্ৰ আৰু বৃহস্পতি দুয়োটা গ্ৰহক সন্তুষ্ট কৰিবলৈ দৰিদ্ৰ বা বৃদ্ধ লোকক চাউল বা হালধীয়া ফল মূল দান কৰাটো অত্যন্ত শুভ ফলদায়ক হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজি ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।